ৰান্ধনি বিলনি হৈ যাব। চাকৰি থাকিবই, যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব। অহা কেবিনত দৰমহা আৰু বাঢ়িবহে। কোনো ৰান্ধনিৰ তাৰমানে চাকৰি নাযায়, এইটো প্ৰশ্নটো ক'ৰ পৰা আহিল? যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকীৰ চাকৰিটো চেছ কৰি দিব লাগিব, বেলেগক ভয় খুওৱাৰ অপৰাধত। কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছো যে আগতে ৰান্ধিছিলে, এতিয়া বিলাব। কাৰো চাকৰি নাযায়, চাকৰি দৰমহাটো বাঢ়িব। তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব। তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো কি? তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে, স্কুলত যাব নালাগে, এইটোৱে হ'ব। গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনি কেইগৰাকীয়ে হওক নামখিনি এতিয়া উলিয়াব দিছো। আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছো যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে। মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায়, বৰঞ্চ দৰমহা বাঢ়িব। গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম, আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনিৰ হয়তো চাকৰি যাব।